নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। জুবিন গাৰ্গ নিজক কমিউনিষ্ট বুলি কৈছিলে যে মই কমিউনিষ্ট, মই ধৰ্ম নামানো, মই জাত পাত নামানো। এইটো জুবিনৰে কথা আছিলে, নিশ্চয় আপোনালোকৰ মনত আছে। তো সেইটোক লৈ চৰ্চা হৈ আছে। তো স্বাভাৱিকতে জুবিন কিয় নিজক কমিউনিষ্ট বুলি কৈছিলে, তো কমিউনিষ্ট বুলি যিহেতু কৈছিলে গতিকে কমিউনিষ্ট পাৰ্টিৰ কথাটো অলপ আহিব লাগিব ইয়াত। আৰু আজি হ'লগৈ ঠিক 100 বছৰ পূৰ্তি হ'ল কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াৰ, মানে ভাৰতবৰ্ষৰ কমিউনিষ্ট আন্দোলনৰ। অৰ্থাৎ 1925 চনত দুটা সংগঠন ভাৰতবৰ্ষত জন্ম হৈছিলে, এটা লেফটিষ্ট, এটা হ'লগৈ এক্সট্ৰিম ৰাইটিষ্ট। এক্সট্ৰিম ৰাইটিষ্ট মানে RSS। তো RSSৰ তো তাণ্ডৱ এইকেইদিন দেখি আছে, যোৱা 11 বছৰ তাৰ বেছিকৈ দেখি আছে ন। আৰু কমিউনিষ্টও 1925-ত। তো গতিকে 2025-ত জুবিনৰ মৃত্যু, এনেকুৱা এটা সময় যেতিয়া মানে কমিউনিষ্ট পাৰ্টি 100 বৰ্ষ পূৰণ কৰিব লৈছে। এতিয়া আপোনালোকে জানে যে ফাৰ্ষ্ট যোনটো ভাৰতবৰ্ষ কমিউনিষ্ট মুভমেণ্ট স্প্লিট হ'ল, স্প্লিট হোৱাৰ মেইন টাৰ্ণিং পইণ্টটো আছিলে যে চাইনা যে ইণ্ডিয়াত আক্ৰমণ কৰিলে, তেতিয়া কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বৰ মাজত মানে এটা বিভাজনৰ সৃষ্টি হ'ল। এছামে পৰৱৰ্তী সময়ত যাক CPM বুলি কোৱা হয়, CPIM, মূল নামটো আছিলে CPI, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া। তো তেওঁলোকে তাত নতুন এটা দোকান খুলিবলৈ হ'লে নামটো এটা কিবা লাগিব নহয়। কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া, M মানে মাৰ্কচিষ্ট। একচুৱেলি কথাটো এনেকুৱা, মানে আপুনি যদি কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া লিখিছে, তাৰমানে ইয়াত মাৰ্ক্সবাদটো আছেই, মাৰ্ক্সবাদ মাইনাছ কোনো কথা নাই। তো গতিকে তো ইহঁতি যে আৰু বেছি মাৰ্ক্সবাদী হয়, এইটো মানে প্ৰমাণ কৰাৰ কাৰণে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া ব্ৰেকেটত M মানে মাৰ্কচিষ্ট হ'ল। তো সেইটো আছিলে টাৰ্ণিং পইণ্ট ভাৰতবৰ্ষৰ কমিউনিষ্ট আন্দোলনৰ। বহু কাহানী আছে। তো আজি যিহেতু জুবিন কিয় নিজক কমিউনিষ্ট বুলি কৈছিলে, সেইটো মোৰ কাৰণে বেছি প্ৰাসংগিক হয়, সেইটোৰ ওপৰত ফ'কাছ কৰিম। আৰু কমেণ্ট বক্সত যদি আপোনালোকে কমেণ্টছ দিয়ে বা কোনোবাই ইচ্ছা প্ৰকাশ কৰে, ভৱিষ্যতে আমি নিশ্চয় কমিউনিষ্ট আন্দোলনৰ ওপৰত এটা দীঘলীয়া ভিডিঅ' কৰিম। তো এতিয়া কথাটো এনেকুৱা যে আপোনাৰ তাৰপিছত আপোনাৰ তাৰ পৰা আৰু বহু ফ্ৰেকশ্যন ওলাই গ'ল। কাৰণ CPM-এ যোনটো অতি বিপ্লৱীপনাৰ কথা বতৰা পাতি পাৰ্টিটো ভাঙন আনিছিলে, দুভাগ হ'ল। যি ধৰণৰ কথা বতৰাবিলাক কৈছিলে, পৰৱৰ্তী সময়ত কিন্তু এই কথাখিনি তেওঁলোকে ৰাখিব নোৱাৰিলে। আৰু স্বাভাৱিকতে আৰু কেইবাটা ফ্ৰেকশ্যন, আপোনালোকে জানে প্ৰায় এতিয়া 50টাৰ ওপৰত কমিউনিষ্ট ফ্ৰেকশ্যন ইণ্ডিয়াত আছে। আৰু CPI দল, ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ AB বৰ্ধন ডাঙৰীয়া, তেওঁ এক সময়ৰ মানে জেনেৰেল ছেক্ৰেটাৰী আছিলে, তেখেতে আহ্বান জনাইছিলে যে ইণ্ডিয়াৰ যোনটো এতিয়া বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যিমান বাওঁপন্থী দল আছে, আমি যিহেতু লেফ্ট ফ্ৰণ্ট কৰিছোঁ, এটা ওচৰা ওচৰি এটা আণ্ডাৰষ্টেণ্ডিং আছে। তো গতিকে এটা পাৰ্টিৰ গোটেই পাৰ্টিটো মাৰ্জাৰ হৈ যাওক, এটা পাৰ্টি হওক, চব কমিউনিষ্ট পাৰ্টি থাকিব। কিন্তু প্ৰব্লেমটো ক'ত জানে নাই, এই দল সংগঠনৰ নিচিনাকৈ যিমান বেছি মানে কমিউনিষ্টৰ নামত যিমান বেছি পাৰ্টি থাকিব, সিমান বেছি দোকান চলি থাকিব, সিমান বেছি ব্যৱসায় পাতি। কাৰণ এইটো এতিয়া বহু হেৰি আছে, আপোনাৰ কমিউনিষ্ট সংগঠন আছে, শ্ৰমিক সংগঠন আছে, পাৰ্টি আছে, নামটো ৰঙা, ৰাম মানে ঝাণ্ডাটো ৰঙা হয়, কিন্তু কামটো মানে ভেজালিয়া। তেতিয়া যে জুবিন গাৰ্গৰ যে মৃত্যু হ'ল, কাৰণ একচুৱেলি ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত ক'বলৈ গ'লে কাৰ্ল মাৰ্ক্স, এংগেলছ, লেনিনক ভাৰতবৰ্ষৰ সাধাৰণ মানুহে পটককৈ নুবুজে। এই দাড়ি থকা মানুহটো বা মোক এইটো দেশৰ, তেনেকুৱা এটা ভাৱ লয়। আৰু 1925-ত যেতিয়া দুটা সংগঠন সৃষ্টি হৈছিলে, RSSক ডে ওৱানৰ পৰা শ্বেডবিলাক, বেপাৰীবিলাক, লগতে আজিৰ ভাষাত কৰ্পৰেটবিলাকে তেওঁলোকে কেনেকৈ প্ৰমোট কৰা যাব ফাইনেন্সিয়েলি, এই গোটেই কামটো তেওঁলোকে কৰিছিলে। আজিকো প্ৰতি চলি আছে RSSৰ ৰমনোৱা কাৰবাৰ। RSSৰ যোনটো কণ্ডিশ্যনত 75 যদি আপুনি হয়, তেতিয়াহ'লে কিন্তু আপুনি RSSৰ মুৰব্বী হৈ থাকিব নোৱাৰে। তো RSSৰ পৰা ওলোৱা
মোদীও কিন্তু 75 হৈ গ'ল, এইসব বৃদ্ধাঙ্গুলি দেখাইছে। আৰু মোহন ভাগৱত তেখেতো বহুত জ্ঞান দি আছিলে, কিন্তু আল্টিমেটলি দেখা গ'ল 75 ইয়াৰ্ছ প্লাছ হোৱাৰ পিছতো তেওঁ RSS চিফ হৈ আছে। ক'ৰবাত না ক'ৰবাত বিচ্যুতি হৈছে। একজেক্টলি কমিউনিষ্ট আন্দোলনতো ক'ৰবাত না ক'ৰবাত এটা বিচ্যুতি হৈছে, নোহোৱা নহয়। আজি ধৰি লওক আমাৰ এই চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত 34 বছৰ CPM ৰাজত্বত আছিলে, মানে CPMৰ নেতৃত্বাধীন তথাকথিত বাওঁ ফ্ৰণ্ট। 34 বছৰ ৰাজত্বৰ পিছত দেখা গৈছে 34টা, আজিৰ দিনত 34টা MLA তো বাদেই দিয়ক, দূৰৰ কথা, 4টা MLA নাই। তাৰমানে মাৰ্কচিজম ভুল নহয়, কমিউনিজম ভুল নহয়, চব ঠিকেই আছে। গান্ধীজমো ভুল নহয়। আপুনি গান্ধীৰ নিচিনাকে তেনেকুৱা আপুনি বস্ত্ৰ পিন্ধি খুব গান্ধীগিৰি কৰি থাকে, তেনেকৈ কি চলিব পাৰিবনে? খোজকাঢ়ি যাব পাৰিবনে? নোৱাৰে। তো কমিউনিষ্টবিলাকৰো বিচ্যুতি হৈছে, নোহোৱা নহয়, যাৰ ফলত আজি ৱেষ্ট বেংগলত মুখ থেকেচা খাইছে। এতিয়া লাষ্ট যোনটো মচাল জ্বলি আছে সেইটো হ'লগৈ কেৰালা। কেৰালাতো বিচ্যুতি হৈ আছে, কাৰণ 2022তে মই কৈছিলোঁ 2024ত পাৰ্লামেণ্টত এটা স্ক'ৰ কৰিব, আৰু কৰিলে। যিবিলাক হিন্দী বেল্ট আছে, হিন্দী বেল্টত কি হ'ল, আম্বেদকাৰ ডাঙৰীয়া তাত কমিউনিষ্ট পাৰ্টি প্ৰপাৰলি ইউটিলাইজ কৰিব পৰা নাই। তেখেতৰ নীতি আদৰ্শ, কথা বতৰা, চিন্তাধাৰা বাওঁপন্থী কমিউনিষ্টৰ লগত সাদৃশ্য আছে। আমাৰ যেনেকৈ অসমত জ্যোতিপ্ৰসাদ আগৰৱালাই কওক, বিষ্ণু ৰাভাই কওক, বা কিছুমানে ভাবিব পাৰে যে মই অলপ অৰ্থডক্স হৈ গৈছোঁ। অৰ্থডক্স নহয়, মানে খুব ইজিলি আপুনি সমাজত সোমাই ল'বলৈ হ'লে আমাৰ হাতত কি আছিলে, শ্ৰীমন্ত শংকৰদেৱ, যিজনে সমতাৰ কথা পাতে, তেওঁৰ যি বাণী। আজিৰ দিনটোত কি হৈছে, শংকৰী সংঘ, বেয়া নাপাব দেই কোনোবা যদি শংকৰী সংঘৰ আছে, বাস্তৱটো কৈ আছোঁ, RSS ঘাটি কাঢ়িছে। সত্ৰসমূহ কৈছে নেকি বাংলাদেশী দখল কৰিছে, ফাল্টু কথা। কিমান হৈছে নাই হোৱাটো অত বছৰ কি ঘণ্টা কৰি আছো তোমালোকে? সত্ৰত ইতিমধ্যে RSS কব্জা কৰিছে। তো গতিকে শ্ৰীমন্ত শংকৰদেৱকো লৈ কিন্তু আমি গ্ৰাছৰুট লেভেলত আগবঢ়াৰ এটা সম্ভাৱনা আছিলে, এইটো কৰা নাই। এতিয়া চাওক, কংগ্ৰেছে কওক বা BJPয়ে কওক, অখিলে কওক বা লুৰিণে কওক, এইসব জুবিনক লৈ দে আৰ নট ইণ্টাৰেষ্টেড। তেওঁলোকে নিজৰ পলিটিক্সটো খেলি থাকিব। আজি 26 ডিচেম্বৰ গোটেই অসমত, মই অল ইণ্ডিয়া কণ্টেক্সটো বাদেই দিছোঁ বাৰু, গোটেই অসমত য'ত য'তে এইটো পালিত হৈছে, তাত কি জুবিন সম্পৰ্কে আলোচনা হৈছে নেকি? কাৰণ জুবিনৰ ন্যায় যাত্ৰাত এতিয়া ক'বদি পোৱা নাই, সেইটোৰ মূল লিডটো ল'ব লাগিছিলে বাওঁপন্থীবিলাক। বাওঁপন্থীবিলাক লোৱা হ'লে তেতিয়াহ'লে আগত যেনেকৈ নতুন প্ৰজন্ম, য়ং জেনেৰেশ্যনক কেপচাৰ কৰিছিলে অসমত, আপোনালোকে কল্পনা কৰিব পাৰে নেকি 1978ৰ অসমত বিধানসভা নিৰ্বাচনত যেতিয়া বাওঁপন্থীবিলাকৰ এলায়েন্সো হোৱা নাছিলে, এলায়েন্স নোহোৱা স্বত্তেও 24টা MLA জিকিছিলে, আজিৰ দিনটোত 4টা MLA নাই। তাৰ কাৰণে কি মাৰ্ক্সবাদ কমিউনিজম ভুল নেকি? ন। আৰু যদি এলায়েন্স হোৱা হ'লে হয়তো কমিউনিষ্ট পাৰ্টি অসমত ৰাজত্ব কৰিলে হয় 1978ত। তো যেতিয়া য'ত য'ত কমিউনিষ্ট পাৰ্টি গ্ৰ' হৈছে, বা যেতিয়াই কমিউনিষ্ট পাৰ্টিৰ সৃষ্টি হ'ল 1925ত, তেতিয়াৰ পৰা এই কেনেকৈ শেষ কৰি দিব পৰা যায় তাৰ কাৰণে কিন্তু ৰণনীতি ৰেডি হৈ আছিলে। কিন্তু কমিউনিষ্টবিলাক সেইটো ক্ষেত্ৰত সজাগতা যি ধৰণে থাকিব লাগিছিলে তেনেকৈ থকা নাই। এতিয়া 1925ত কমিউনিষ্ট পাৰ্টিৰ অৰিজিনেলি জন্ম। তেওঁলোকে এই ক'ৰবাত ভাতখণ্ড ন, এইটো কিবা তাজখণ্ডত যে 1920ত হেৰি হৈছিলে, সেইটোকে মানে কি কমিউনিষ্ট পাৰ্টিৰ হেৰি বুলি CPMে অতি বিপ্লৱীকেইটাই 2020 চন, 19 আৰু 20 চন তেওঁলোকে শতবৰ্ষ পালন কৰিলে, কাৰণ তেওঁলোকে অৰিজিনেল মাল হয়। তো প্ৰব্লেমটো সেইটো। তো জুবিনৰ ন্যায় যাত্ৰাত এতিয়া সেই কষ্টটো হ'লগৈ, কাৰণ জুবিন অনুৰাগী কিন্তু আপোনাৰ ফালে নাহিব, কংগ্ৰেছ BJPৰ ফালে যাব। এতিয়া সময় আছে, কাৰণ 2026ত খোদা নাখাস্তা যদি কংগ্ৰেছ
পাৱাৰতো আহে তেতিয়াও কিন্তু জুবিনৰ ন্যায় নাপায়। সেইটো আপোনালোকে এতিয়া যিমানে যি চিঞৰ বাখৰ কৰি থাকক, কোনো আন্তৰিকভাৱে নিবিচাৰে বস্তুটো। কাৰণ এই হত্যাৰ বস্তুটো ওলাই যোৱাৰ লগে লগে বহু ৰাজনীতি ওলাই পৰিব, কিছুমানতে সাপ ওলাব। তো এই মেকুৰী ডিঙিত মানে টিলিঙা কোনে বান্ধিব, এই কামটো কিন্তু কমিউনিষ্টবিলাকে অসমত ল'ব লাগিছিলে, লোৱা নাই। এতিয়া সময় আছে, আপোনালোকে এইটো আগভাগ লওক। তেতিয়া চাব আপোনাৰ অৰ্গেনাইজেশ্যন, আপোনাৰ পাৰ্টিৰ প্ৰতি নতুন প্ৰজন্ম এনেই আকৃষ্ট হ'ব, পাৰ্টি এনেই গ্ৰ' হ'ব পাৰে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে মই আজিৰ পৰা মানে যে শ্বেয়াৰ, লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নকওঁ। কিছুমানে ফটুৱা কমেণ্ট দি আছে, যেনেকৈ মই পইচা কমোৱাৰ কাৰণে লাইক অমুক চমুক কৰিবলৈ কওঁ। পইচা কমোৱাৰ নহয়, আজি ক'বদি মোৰ একাউণ্টত কোনো পইচাই সোমোৱা নাই, নাম্বাৰ 1। নাম্বাৰ 2, যদি মই পইচা কমাবলৈ হ'লে কি কৰিব লাগিব জানেনে? চিম্পল, ঐ মামা বুলি এই যে বাইদেউত ওলাই যায় নহয়, ৰিল বনাই থাকে, তেনেকুৱাকৈ মামা মামী নাম লৈ মই ৰিল বনাম, লাখ লাখ টকাকৈ আহিব। চ' এই ফাল্টু নহয়। তো গতিকে আজিৰ পৰা শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্টছ কৰক, ছাবস্ক্ৰাইব কৰক বুলি মোক ক'বলৈ দৰকাৰ নাই। যদি ভাল লাগে মোৰ ভিডিঅ'বিলাক, তেতিয়াহে আপোনালোকে বিচাৰ কৰিব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।